नमस्कार सकलोके होलीर बहुत बहुत शुभकामना जनाइছো। আজি সীমান্ত হাটৰ গাঁৱত আহিছো হোলী উপলক্ষে, কাৰণ সীমান্ত হাটৰ গাঁৱৰ যেটো বৰহিল আশ্ৰম আছে সেই আশ্ৰমৰ আজি হোলী উপলক্ষে বহুত ডাঙৰ কাৰ্যসূচী আছে আৰু আজি ইহঁতৰ গাঁৱত হোলী উদযাপন কৰিব আহিছো। ইয়াতে খুবেই ধুনীয়াকৈ হোলী মহোৎসৱ উদযাপন কৰা হয় আৰু এইটো বিশেষকৈ সীমান্ত হাটৰ গাঁৱৰ এই মানে বৰহিল আশ্ৰমত হোলী মহোৎসৱ ইয়াতে আয়োজন কৰা হৈছে আৰু ইয়াতে আজি আহিছো আৰু আজি বিশেষ কাৰ্যসূচী আছে। আৰু আজি বিশেষ কাৰ্যসূচীটো কি? আজি গোসাই ঢোলৰ পৰা ওলালে ৰাইজৰ পদূলি পদূলি ঘূৰা হ'ব। বাহিত আছে দাদাৰ বাহি বাদন খুবেই ধুনীয়া, খুবেই ভাল লাগিল। আৰু দাদা আপোনাৰ নামটো? মোৰ নাম বিজয় দাস। আৰু দাদাৰ বাহি বাদন কিন্তু শুনি খুবেই ভাল লাগিছে। আৰু আজি যিহেতু বিশেষ অনুষ্ঠান আছে, আজি বাহি বাদন চলিয়ে থাকিব ন? আপোনালোকে দাদাৰ বাহি বাদন চাই থাকিব পাৰিব। আৰু এতিয়া গোসাই ওলোৱা হৈছে আৰু মানুহৰ পদূলীয়া মানে গাঁওখনে গোসাই ঘূৰাই থকা হৈছে আৰু খুবেই এটা অনুপম দৃশ্য। লগতে হৰে কৃষ্ণ হৰে ৰাম কীৰ্তন কৰি গাঁওখনে এটি ভ্ৰমণ কৰি আছো। আৰু সন্মুখৰ ফালে গোসাই আছে আৰু গোসাই পদূলীয়া ঘূৰাই থকা হৈছে। আৰু এইফালে যদি চাই পিছৰ ফালে হৰে কৃষ্ণ হৰে ৰাম কীৰ্তন গাই আছে। আৰু মুঠতে এটা খুবেই ধুনীয়া অনুপম দৃশ্য ইয়াতে আপোনালোকে দেখিবলৈ পাব। আৰু এতিয়া এনেদৰে মানুহৰ পদূলীয়া ঘূৰি আছো আৰু গোসাই ঘূৰাই থকা হৈছে। আৰু হৰে কৃষ্ণ হৰে ৰাম কীৰ্তনৰ যি অনুপম বিনন্দীয়া দৃশ্য ইয়াতে দেখিবলৈ পাই আছো। আৰু এইফালে মুঠতে খুবেই এটা ধুনীয়া পৰিৱেশ ইয়াতে হোলী মহোৎসৱৰ ইয়াতে চাবলৈ পালোঁ। আৰু যদি চাই গোসাই এনেদৰে পদূলীয়া ঘূৰাই থকা হৈছে। আৰু এইফালে আজি মুঠতে ইয়াতে ফাল্গু উৎসৱত আহি খুবেই ভাল লাগিল, মনটো উৎপ্ৰফুল্লিত হৈ পৰিছে। আৰু হৰে কৃষ্ণ হৰে ৰামৰ যি মধুৰ কীৰ্তন ইতিমধ্যে ইয়াতে চলি আছে। আৰু আজিৰ অনুষ্ঠানটোত এইফালে দাদা এজন আছে। দাদা জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় বৰি বাবা কি জয় শ্ৰীৰাম।
চাওক আলি আলিয়ে গৈ আছোঁ আৰু চাবলৈ খুবেই ধুনীয়া লাগিছে মানৱ দেহেৰ গৈৰৱ কৈৰণা আৰু এইফালে গোসাঁই ঘূৰোৱা কাৰ্যসূচী চলিয়ে আছে আৰু মুঠতে আজি সীমান্তহঁতৰ গাঁওখন প্ৰায় ঘূৰিলোঁ আৰু মানুহৰ পদূলিয়ে পদূলিয়ে ঘূৰি খুবেই ভাল লাগে আৰু এইফালে চাওক পদূলিবিলাক ইমান ধুনীয়াকৈ সজাইছে এফালে ধূপ ধূনা চাকি বন্তিৰে সকলোবিলাক পদূলি সজোৱা হৈ আছে আৰু গোসাঁইলৈ অপেক্ষা চলি আছে আৰু গোসাঁই আহিব সেৱা প্ৰাৰ্থনা কৰিব আৰু এতিয়া সীমান্ত হাতৰ ফালেও গোসাঁই আহি গ'ল আৰু বহুত সময়ৰ পৰা ৰখি আছিল আৰু এইফালৰ গোসাঁই অহাৰ মানে হৰে কৃষ্ণ হৰে ৰামৰ ধ্বনি নাম কীৰ্তনৰ ধ্বনি শুনা পাই এফালে ওলাই আহিছে আৰু এফালে খুৰী বাইদেউ আৰু খুৰাগৰাকীয়ে ৰখি আছে প্ৰভুৰ আশীৰ্বাদ লাভৰ কাৰণে আৰু এইফালে চাওক সীমান্তহঁতৰ ঘৰৰ ওচৰতে একেবাৰে ডিজে বজাই বোকা খেল খেলি আছে বোকাৰে লুটুৰি পুটুৰি হৈ সকলোৱে নাম লগাই নাম গাই আছে মুঠতে খুবেই ধুনীয়া লাগিছে বোকা খেল দেখা পাই ওচৰলৈ নগ'লোঁ ওচৰলৈ গ'লে হয়তো আমাকো বোকা লেটিয়াই দিলেহেঁতেন আৰু এইফালে গোসাঁই ইতিমধ্যে সীমান্তহঁতৰ এইফালে আহি পাইছে আৰু এতিয়া ভইচ অভাৰ কৰাৰ মেইন কাৰণটো হ'ল ওচৰতে ডিজে লগাই বোকা খেল খেলি আছে তেওঁলোকে আৰু এইফালে প্ৰভু আহি পাইছে আৰু ইয়াতে সেৱা প্ৰাৰ্থনা কৰিলোঁ সেৱা প্ৰাৰ্থনা কৰি সঁচাকৈ খুবেই ভাল লাগিল আৰু এতিয়া আবেলিৰ 4টা বাজিল আৰু গোসাঁই মন্দিৰৰ পৰা কিমানমান বজাত ওলাইছিল ইয়াৰ পৰা আকৌ মন্দিৰ ৰিটাৰ্ণ যাব মোটামুটি মন্দিৰ 5:30-6টাৰ ভিতৰত পাই যাব মন্দিৰৰ পৰা কেইটামান বজাত ওলাইছিল 12টামান বজাত না মন্দিৰৰ পৰা আৰু নোলায় মন্দিৰত দৌল স্থাপন কৰিব গুৱাহাটীটো তাৰপিছত ঠাকুৰ অন্ত কৰিব দিনৰ 12টামান বজাত মন্দিৰৰ পৰা ওলোৱা হৈছিল আৰু গাঁওখন ইমানেই বেছি ডাঙৰ যে ঘৰতে ঘৰতে সীমান্তহঁতৰ ঘৰৰ ফালে মানে এতিয়াহে আহি পাইছে বৰহিল আশ্ৰমৰ হোলী মহোৎসৱৰ অন্তিমটো দিনৰ অন্তিমটো মুহূৰ্ত এতিয়া আৰু এতিয়া গোসাঁই ঘূৰোৱা শেষ হ'ল না গোসাঁই ঘূৰোৱা শেষ হ'ল কি ক'লে গোসাঁই ঘূৰোৱা শেষ হ'ল গোসাঁই ঘূৰোৱা মানে এতিয়া শেষ হোৱা বুলি ক'ব নোৱাৰি আৰু গোসাঁইটো ৰেলীটো নি পেলাই তাতে দৌল স্থাপন কৰিব তেতিয়া গোসাঁই ঘূৰা তেতিয়াহে শেষ হ'ব না মানে মানুহৰ পদূলিয়ে পদূলিয়ে ঘূৰা শেষ হ'ল এতিয়া মানে পদূলিয়ে যাবই কিন্তু পদূলিয়ে ডাইৰেক্ট যাব তাতে নাম কীৰ্তন কৰিব তাৰপিছত আমাৰ শেষ হ'ল আৰু